নমস্কাৰ, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছেনে, বৰষুণ দিলে বৰষুণেই দিব, ৰ'দ দিলে ৰ'দেই দিব। এইকেইদিন এনেকুৱা হৈ আছে। মানে ৰাতিপুৱা জলপান অলপ খাই ওলাই আহিছোঁ, এটা বস্তু দেখাম বুলি, আপোনালোকক দেখাম বুলি আহিছোঁ। কিন্তু আপোনালোকে চিনি পায়নে নাই মোক জনাবচোন, আৰু খাই পাইছেনে নাই সেইটো জনাব। এয়া দেখিছেনে, লাঠি চাঠি লৈ আহিছোঁ পূৰা, আমি আজি খামেই বোলে। এয়া যে ফুলপাহ দেখিছে, এয়া ফুলপাহৰ ভিতৰত কলা কলা গুটি হয়। মানে সেই গুটিটো মানে যদি আপুনি ভাজি কিনে খাই বহুত টেষ্টি লাগে, মানে বাদামৰ নিচিনা লাগে। বৌয়ে কৈছে মই নাখাওঁ, তই খাওঁ যদি খাওঁ বোলে। মই কৈছোঁ তই নাখালেও নাই, মোৰ এইবিলাক ভয় নাই, মই খাব পাৰোঁ। আৰু কি নাম হয় আপোনালোকে জানে যদি ক'বচোন, মই কিন্তু নামটো নাজানো এইটো কি হয়। তাৰপিছত আনি মই ৰাতিপুৱা ভাতৰ লগত খাই কিনে আকৌ তাৰপিছত দুপৰীয়া এঠাইত ওলাই আহিব লাগে, 12টামান বজাত ওলাই আহিলোঁ। এয়া দেখিছেনে, দলংখন, বাঁহৰ দলংখন বহুত বেয়া। মই স্কুটিখন ইয়াতে ৰাখি আকৌ মই মাক নিব আহিছোঁ। মাজনীয়ে ভয়তে, বেচেৰীজনীয়ে খোজে কাঢ়িব পৰা নাই। আহি পালোঁ আমি খুৰীহঁতৰ ঘৰ। এয়া মই দুপৰীয়া মাজতে ভিডিঅ' নবনালে, ভাত পানী খাই ওলাই আহি দেখিলোঁ যে পিছফালে গছত পূৰা কঁঠাল ওলমি লাগি আছে। মই ভাবিলোঁ কিবাকৈ এটা পকিলে ভাল আছিল। চাওঁ যে হয়, এটা পকিয়ে আছে। ইমান লাগ ভালনে মোৰ। তাৰপিছত মই আৰু দেখি ৰ'ব নোৱাৰিলোঁ, ছিঙিয়ে আনিলোঁ। বাপেকে খামেই আজি ঘৰত লৈ গৈ। খুৰীয়ে ক'লে তোৰ কপালখনেই ভাল। তাৰপিছত টিকুৱে মোক ক'লে বা ফুৰি আহোঁ ব'লা, মই তোমাক এটা ধুনীয়া ঠাই দেখাম বোলে। ময়ো ভাবিলোঁ ব'লা তেতিয়াহ'লে যাওঁ। তাৰপিছত আমি দুয়োটাই পূৰা মথাউৰিৰ ওপৰত পূৰা একদম কথা পাতি আহিছোঁ। ওচৰত যে বিলবিলাক দেখিছে, এনেকুৱা বিল থাকিলে যদি আমাৰ ওচৰত থাকিলে হয়, মানে মই যে তাতে বৰশীয়ে বাই থাকিলোঁ হয়। মানে মোৰ চবতকৈ ভাল লগা কাম হৈছে মই বৰশী বোৱা। তাৰপিছত হঠাৎ মানে ময়ো দেখি আচৰিত হৈ গ'লোঁ, আয়ো ইমান ধুনীয়া ঠাই। মানে ইয়াৰ মুছলমান সম্প্ৰদায়ৰ মানুহ এঘৰত মানে কাষতে দেখিছিলে পথাৰখনত ইমান ধুনীয়াকৈ পদুম ফুল ফুলি আছে। এজনী আৰু পানী পায় আৰু ক'বই নালাগে। মই আৰু এই ফুল চোৱাতে লাগি গ'লোঁ। দেখিছেনে ইমান ধুনীয়াকৈ, আজিকালি এনেকৈ ফুলে নোহোৱা হৈ গৈছে, কিন্তু ইমান ধুনীয়াকৈ ফুল ফুলি আছে, দেখিয়ে খুব ভাল লাগি গৈছে। তাৰপিছত আমি দুয়োটা আকৌ ঘৰমুৱা হ'লোঁ, কাৰণ আমি ঘৰতো আহিব লাগিব, দেৰি হৈ গ'লে আকৌ সেইফালৰ পৰা অলপ অসুবিধাও হ'ব। সেইটো ভাবি আমি তাৰ পৰা আহিলোঁ। মানে আৰু কাষতে এইবিলাক দেখিছেনে, ইমান ডাঙৰ ডাঙৰ পুখুৰী খান্দি থৈ দিছে। মানে মই ভাল পোৱা বস্তুবিলাক আমাৰ ঘৰতে নাই, আমাৰ ঘৰত পুখুৰী নাই। আহি দেখিলোঁ যে খুৰীয়ে গোটেই একদম মৰমতে টোপোলা বান্ধি আছে। জীয়েক যে ডাঙৰ জীয়েক, সেইকাৰণে বহুত মৰম কৰে। এইবিলাক দেখিছেনে, তামোল বান্ধিছে। আমাৰ ঘৰত তামোল নাই বুলি গম পায়। তাৰপিছত গছত পূৰা আম আছিলে, আমবিলাক পাৰিলে হেনো আমি যোৱাৰ টাইমত। এয়া টিকুৱে গোটেই একদম মোনা দাঙি লৈ গৈছে। আহি দেখিলোঁ আমি যিটো ৰাস্তাৰে গৈছিলোঁ খুৰীহঁতৰ ঘৰত, আহোঁতে আকৌ আমি বেলেগ এটা ৰাস্তাৰে আহিলোঁ। ৰাস্তাটো বেয়া, খুব দলংখন বনাই আছে আকৌ।